মুছলমানে মাটিৰ ক্ৰয় বিক্ৰয় কৰাৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ অনুমতি ল'ব লাগিব। আপুনি যদি এডোখৰ মাটিৰ ক্ৰয় কৰিম বুলি ভাবিছে মাটিৰ গৰাকীৰ সৈতে আলোচনা কৰাৰ উপৰিও আপুনি মুখ্যমন্ত্ৰী গৰাকীৰ অনুমতি ল'ব লাগিব আৰু অনুমতি পোৱাৰ পাছতহে আপুনি এডোখৰ মাটি ক্ৰয় বা বিক্ৰয় কৰিব পাৰিব। হিন্দু মুছলমানে এনেদৰে এতিয়া মাটি ভাগ বতৰা বা ক্ৰয় বিক্ৰয় কৰিব নোৱাৰিব নিজৰ ইচ্ছামতেই। এতিয়াৰ পৰা নতুন আইন আহিব, নতুন নিয়মৰ মাজেৰেহে চৰকাৰৰ অনুমতি লৈহে মুখ্যমন্ত্ৰীৰ অনুমতি লৈহে হিন্দু মুছলমানে মাটি ক্ৰয় বিক্ৰয় কৰিব পাৰিব। আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিছে বৃহৎ মন্তব্য আৰু শীঘ্ৰেই বিধানসভাত এখন আইন অনা হ'ব বুলিও উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। আৰু ইচ্ছা কৰি হিন্দু মুছলমানৰ মাজত মাটি কিনা বেচা কৰিব নোৱাৰিব। এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ, ডাঙৰ খবৰ। হিন্দু লোকে মুছলমানক মাটি বিক্ৰী কৰিবলৈ লাগিব মুখ্যমন্ত্ৰীৰ অনুমতি। আৰু ইফালে মুছলমানৰ পৰাও হিন্দু লোকে মাটি কিনিবলৈ লাগিব মুখ্যমন্ত্ৰীৰ অনুমতি। মুখ্যমন্ত্ৰী গৰাকীৰ অনুমতি অবিহনে মাটি ক্ৰয় বিক্ৰয় কৰিব নোৱাৰিব। মাটি ক্ৰয় বিক্ৰয়ক লৈ ৰাজ্যত নতুন আইন আনিব চৰকাৰে। মাটি ক্ৰয় বিক্ৰয়ক লৈ মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা। মুখ্যমন্ত্ৰীগৰাকীয়ে কালিৰ দিনটোত কৰিছে এই বৃহৎ ঘোষণা। দেওবাৰৰ দিনটোত মুখ্যমন্ত্ৰীৰ অনুমোদনৰ পাছতহে মাটি বিক্ৰীৰ অনুমতি পাব ৰাইজে। হিন্দু মুছলমানৰ মাজত এনেদৰে এতিয়া মাটি ক্ৰয় বিক্ৰয়ক লৈ নতুন আইন অনা পৰিলক্ষিত হৈছে। আগন্তুক বিধানসভাত মাটি ক্ৰয় বিক্ৰয়ৰ নতুন আইন অনাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ইচ্ছা গ'লেই হিন্দু মুছলমানৰ মাজত এতিয়া মাটি কিনা বেচা কৰিব নোৱাৰিব। এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ, তাৎপৰ্যপূৰ্ণ খবৰ। হিন্দু লোকে মুছলমানক যদি মাটি বিক্ৰী কৰিব লাগে তেনেহ'লে মুখ্যমন্ত্ৰীগৰাকীৰ অনুমতি ল'ব লাগিব। আৰু সমান্তৰালকৈ মুছলমানৰ পৰাও যদি হিন্দু লোকে মাটি ক্ৰয় কৰিব বিচাৰে তেনেহ'লে মুখ্যমন্ত্ৰীৰ অনুমতি আগেই ল'ব লাগিব। মুখ্যমন্ত্ৰীৰ অনুমোদন পোৱাৰ পাছতহে মাটি ক্ৰয় বিক্ৰয় কৰিব পাৰিব। আৰু মাটি ক্ৰয় বিক্ৰয়